নমস্কাৰ সকলোকে মোৰ প্ৰথমটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সহায় সহযোগ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰে যেন, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আমি বা আৰু মই আহি আছোঁ নাৰায়ণপুৰলৈ, মানে ভাগিনটোৰ অন্নপ্ৰাশন। আমি পাছদিনাখন ৰাতিপুৱাই সজোৱা মেলা কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এয়া চাওকচোন, আমি সজাই আছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিবচোন দেই। এয়া হৈছে আমাৰ ফাইনেল লুকটো। ভাল লাগিছেনে বাৰু? আমি বা, মই আৰু দাদা সকলোৱে লাগি সজাইছোঁ। কেনেকুৱা হৈছে ক'ব হা। তাৰপাছতে গোঁসাই ঘৰত মোমায়েকে, মানে মোৰ দাদাই প্ৰথমতে ভাগিনটোক অন্ন খোৱালে। তাৰপাছত সকলোৱে এজন এজনকৈ দেহাক অন্ন খোৱালে। প্ৰথমতে যিহেতু মোমায়েকেই নিয়মটো কৰে, সেয়েহে মোমায়েকে প্ৰথমতে 3 চামুচ খোৱালে। সি অকণো আমনিও কৰা নাই জানেনে সেইদিনা। ধুনীয়াকৈ খাইছে, উপহাৰবোৰো পাইছে যে। হাঁহি হাঁহি ধুনীয়াকৈ সকলোবোৰ লৈছে। মাকৰ কোচতে বহি এয়া মোমায়েকে নিয়ম কৰি আছে। তাৰপাছতে সকলো ডাঙৰে এজন এজনকৈ খোৱালে। শেষত এয়া ময়ো খুৱাবলৈ লৈছোঁ। মই একো দিয়া নাই, কাৰণ মোৰ বায়ে দিলেই যিহেতু, সেয়েহে মই একো নিদিয়াকৈ খোৱালোঁ। এনেই নিয়মটো কৰিলোঁ আৰু। সিও ধুনীয়াকৈ মুখখন মেলি খাইছে জানেনে। তাৰপাছত তাক মাছ মাংস চেলেকাই নিয়মটো কৰালে আৰু। শেষত আমি সকলোৱে ফটো মাৰিলোঁ। আজিলৈ আহিছোঁ, বাই।